কৰিছো আৰু আপডেট দিম আপোনালোকক লাইভ ডিসকাশন আৰু লাইভত যেসকল আহিব আপোনালোকে কমেন্টস বক্সত জনাব আৰু আপোনালোকে কোন সমষ্টিৰ পৰা কৈছে কোন লোকসভা সমষ্টিৰ পৰা কৈছে নিশ্চয় জনাব বুলি আশা থাকিল কোন লোকসভা সমষ্টিত কোনে জয়লাভ কৰিব কোনে অগ্ৰগতি লাভ কৰিছে আপোনালোকৰ যদি কিবা তথ্য আছে নিশ্চয় আপোনালোকে কমেন্টস বক্সত জনাব বুলি আশা থাকিল আমি শেহতীয়া তথ্য অনুসৰি আমি দেখিবলৈ পাইছো যে আমি পোন প্ৰথমেই আলোচনা কৰিবলৈ ওলাইছো যে ধুবুৰী লোকসভা সমষ্টিত কিন্তু তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল কিন্তু এইবাৰ যে অলপ ধৰাখাই হ'ব তেনেকুৱা এক পৰ্যবেক্ষণ কৰিব লগা হৈছে পৰিলক্ষিত হৈছে আৰু আমি দেখিবলৈ পাইছো যে ইফালে ৰকিবুল হুছেইনে কিন্তু বহুত ভোটত আগবাঢ়ি আছে বুলি আমি জানিব পাৰিছো শেহতীয়া তথ্য অনুসৰি প্ৰায় 2 লাখ ভোটতকৈ অধিক ভোটত আগবাঢ়ি আছে ৰকিবুল হুছেইন আৰু তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল কিন্তু পিছপৰি আছে আৰু এটি কথা বিশেষ কথা আমি কবলৈ গৈছো যে যেহেতু ধুবুৰী লোকসভা সমষ্টিত তিনিজনে মেইন প্ৰাৰ্থিত্ব আগবঢ়াইছিল এজিবিৰ পৰা জাভেদ ইছলাম আৰু ইউডিএফৰ পৰা বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ পৰা আছিল ৰকিবুল হুছেইন তো ৰকিবুল হুছেইনে যে জয়লাভ কৰিব হেতু প্ৰায় নিশ্চিত হৈ পৰিছে যেহেতু আৰু বেছি ৰাউন্ড নাই আমাৰ শেহতীয়া আপডেট অনুসৰি হয়তো আমি কবলৈ পাৰিছো আৰু এটা কথা জনাবলৈ বিচাৰিছো যে ধুবুৰীত কিন্তু প্ৰাৰ্থিত্ব আগবঢ়াইছিল সুকুৰাইলিও কিন্তু হাজাৰতকৈ অধিক ভোট পাইছে ইতিমধ্যে আমি দেখিবলৈ পাইছো আৰু শেহতীয়া তথ্য অনুসৰি হয়তো আপোনালোকক কবলৈ বিচাৰিছো তো আপোনালোকে কমেন্টস বক্সত নিশ্চয় জনাই যাব যে কোন লোকসভা সমষ্টিত কোনে জয়লাভ কৰিব আৰু ধুবুৰী লোকসভা সমষ্টিত হেখাই কোনে মাৰাৰ চান্স বেছি আছে আপোনালোকে নিশ্চয় জনাব আমি তাৰ পিছত আহিম ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল সৰ্বানন্দ সোণোৱাল আৰু অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে যে ইণ্ডিয়া মৰ্চাৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে লুৰিনজ্যোতি গগৈ কিন্তু বহুত ভোটত পিছপৰি আছে আৰু আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল যেহেতু আগৰ পৰাই সাংসদ হৈ আছে ডিব্ৰুগড় লোকসভা সমষ্টিত গতিকে এইবাৰ আকৌ যেন জয়লাভ কৰিব তেনেকুৱা পৰিলক্ষিত হৈছে আৰু লুৰিনজ্যোতিতকৈ সৰ্বানন্দ সোণোৱাল বহুত ভোটত আগবাঢ়ি আছে হেতু আমি জানিব পাৰিছো শেহতীয়া তথ্য অনুসৰি গতিকে এইবাৰ 2024 লোকসভা নিৰ্বাচনত যেন হেখাই আকৌ সৰ্বানন্দ সোণোৱালে বেছি চান্স আছে জয় হোৱাৰ বেছি চান্স আছে আমি জনাবলৈ বিচাৰিছো যে লুৰিনজ্যোতি গগৈ একচুয়ালি মানে যিমান ভোট পোৱাৰ আশা কৰিছিল এনডিএৰ পৰা যিমান ভোট আশা কৰিছিল আৰু সকলোৱে যেনেকৈ কৈছিল যে বহুত ভোট পাব কিন্তু শেহতীয়া তথ্য অনুসৰি হেনেকুৱা পোৱা নাই আৰু আমি দেখিবলৈ পাইছো যে একচুয়ালি যিমান পাব লাগিছিল হেনেকুৱা পোৱা নাই আৰু দেখা পোৱা মতে যেন আগৰ দৰে মানে সৰ্বানন্দ সোণোৱালে যেনেকৈ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তেওঁ যেনেকুৱা ভোট পাইছে সিমানখিনি ভোট পাব হয়তো তাতকৈ বেছি ভোট পাব পাৰে আৰু হেই হিচাপে ক্যালকুলেশন কৰি দেখিবলৈ পোৱা যায় বা জানিব পৰা যায় যে হেখাই সৰ্বানন্দ সোণোৱালে যে মাৰিব তাৰ কোনো মানে নাই সৰ্বানন্দ সোণোৱালে মাৰাৰ হয়তো চান্স বেছি আছে গতিকে আমি এতিয়া জনাম যোৰহাট লোকসভা সমষ্টিত আপোনালোকে জানে যে তপন কুমাৰ গগৈ আৰু গৌৰৱ গগৈ দুই গগৈৰ মাজত যে যুঁজ আৰম্ভ হৈছিল হেয়া হৈছে যোৰহাট সমষ্টিত এজন আছিল বিজেপিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল আজি আৰু এজন আগবঢ়াইছিল কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল তে দুজনৰ মাজত যে তীব্ৰ যুঁজ আৰম্ভ হৈছে তীব্ৰ যুঁজত কোনে জয় হ'ব কোনে হেখাই মাৰিব হেতু কবলৈ টান হৈ পৰিছে কিন্তু আমি দেখিবলৈ পাইছো হেউদিয়া তথ্য অনুসৰি গৌৰৱ গগৈ কংগ্ৰেছৰ পৰা যি গৌৰৱ গগৈ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল গৌৰৱ গগৈ যেন চান্স বেছি আছে হেখাই মাৰাৰ আৰু ইফালে তপন কুমাৰ গগৈও কিন্তু প্ৰাৰ্থিত্ব আগবঢ়াইছিল বিজেপিৰ পৰা তপন কুমাৰ গগৈ যদিও প্ৰাৰ্থিত্ব আগবঢ়াইছিল যে তেওঁ যেন জয় হোৱাৰ ইমান চান্স নাই হেখাই মাৰাৰ কিন্তু যোৰহাটৰ পৰা গৌৰৱ গগৈৰ চান্স বেছি আছে আপোনালোকে দেখি আছে আমাৰ দা ৰিয়েল ফেক্টৰ যে তথ্য অনুসৰি লাষ্ট শেহতীয়া তথ্য অনুসৰি আমি কৈছো লোকসভা সমষ্টিৰ কথা যোৰহাট লোকসভা সমষ্টিৰ ঠিক এনেকুৱা এটা পৰ্যায় হৈ গৈছে আপোনালোকেও জনাব যে একচুয়ালি যোৰহাট সমষ্টিত কোন জয় হোৱাৰ বেছি চান্স আছে আৰু কোনে জয় হ'ব আৰু আমাৰ যেহেতু অসমৰ 14টা সমষ্টিত কোন জয় হোৱাৰ বেছি চান্স আছে আপোনালোকে নিশ্চয় জনাব বুলি আশা থাকিলে গতিকে এতিয়া আমি নেক্সট কবলৈ বিচাৰিছো যে নেক্সট জনাম আমি বৰপেটা লোকসভা সমষ্টিত বিশেষভাৱে তীব্ৰ যুঁজ আৰম্ভ হৈছে দীপবায়ন আৰু ফণীভূষণ চৌধুৰীৰ লগত কিন্তু একচুয়ালি যেন তেনেকুৱা যেন যুঁজ হ'ব নালাগিছিল ফণীভূষণ চৌধুৰীৰ লগত যেহেতু এজিপি আৰু বিজেপি মিলে মিত্ৰজোটে
প্ৰাৰ্থীটো আগবঢ়াইছে এজিপিৰ পৰা ফণীভূষণ চৌধুৰীক আৰু তেওঁ যেন সাংসদ 8 বাৰৰ বিধায়ক আছিলে 8 বাৰৰ বিধায়ক হৈ কিনে এইবাৰ আকৌ পাৰ্লিয়ামেন্ট যোৱাৰ কাৰণে অৰ্থাৎ সাংসদ হোৱাৰ কাৰণে প্ৰয়াস কৰিছে আৰু তেওঁ যেন বহুত ভোটত উইন হ'ব বহুত ভোটত আগবাঢ়ি যাব হেনেকুৱা হয়তো নহয় বহুত প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'ব লগা হৈছে ফণীভূষণ চৌধুৰীয়ে আমি হেওতে তথ্য অনুসৰি কৈছো ফণীভূষণ চৌধুৰী যদিও আগবঢ়া আছে কিন্তু যেন বেছি ভোটত আগবাঢ়ি থকা নাই কম ভোটতে আগবাঢ়ি আছে আৰু দিব্যায়নে যেন অলপ চান্স এটা লোৱাৰ চান্স আছে কিন্তু ইয়াত বৰপেটা লোকসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰে কিন্তু প্ৰাৰ্থীটো আগবঢ়াইছিলে সিপিএমৰ পৰা তেওঁ কিন্তু 3 নম্বৰ স্থানত আছে কিন্তু সকলোৱে কৈছিল যে মনোৰঞ্জন তালুকদাৰে কিন্তু হয়তো কম ভোট নলয় তেওঁ কিন্তু প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'ব বুলি আমি জানিব পাৰিছিলো কিন্তু আমি দেখিবলৈ পোৱা মতে বা তথ্য অনুসৰি লাষ্ট মুহূৰ্তলৈকে কিন্তু ফণীভূষণ চৌধুৰী মনোৰঞ্জন তালুকদাৰ কিন্তু 3 নম্বৰ স্থানত আছে মাত্ৰ কিবা হাজাৰ ভোট পাইছে কিন্তু প্ৰতিদ্বন্দ্বিতাত যেন আগবাঢ়ি আহিব পৰা নাই যেন যে 3 নম্বৰ স্থানত থাকিলে 2 নম্বৰত আছে দিব্যায়ন আৰু প্ৰথম স্থানত আছে ফণীভূষণ চৌধুৰী এজিপিৰ পৰা তে দিব্যায়ন কংগ্ৰেছৰ পৰা প্ৰাৰ্থীটো আগবঢ়াইছে আপোনালোকে হয়তো সকলোৱে জানে আৰু সিপিএমৰ পৰা প্ৰাৰ্থীটো আগবঢ়াইছিলে মনোৰঞ্জন তালুকদাৰ গতিকে কোনে হে খাই মাৰিব বৰপেটাত আপোনালোকে নিশ্চয় কমেন্টছ বক্সত জনাই যাব বুলি আশা থাকিলে আৰু বৰপেটাত কাৰ বেছি চান্স আছে এই মতলৈ খবৰ যিমানখিনি পাইছো সেই খবৰ অনুসৰি আমি দেখিবলৈ পাইছো ফণীভূষণে যেন হে খাই মাৰিব ঠিক তেনেকুৱা কথা আৰু দিব্যায়নও কেনেকুৱা চান্স ল'ব পাৰে নেকি লাষ্ট মুহূৰ্তলৈকে তেওঁ কিন্তু এক সন্মুখীন হ'ব পাৰে যেন যুদ্ধত জয় হ'বৰ চান্স আছে হেতু আপোনালোকে কমেন্টছ বক্সত নিশ্চয় জনাই যাব কমেন্টছত জনাব যে একচুয়ালি বৰপেটাত কোন জয় হোৱাৰ বেছি চান্স আছে তে আমি বৰপেটা লোকসভা সমষ্টিৰ কথা ক'লো যে বৰপেটা লোকসভা সমষ্টিত তিনিজন মেইনলি প্ৰাৰ্থীটো আগবঢ়াইছিলে দিব্যায়ন ফণীভূষণ চৌধুৰী আৰু মনোৰঞ্জন তালুকদাৰ সিপিএমৰ পৰা গতিকে আমি আলোচনা কৰিম এতিয়া নগাঁও লোকসভা সমষ্টিত আমি ভাবিছিলো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু তিনিকোণীয়া হোৱা নাই দেখিবলৈ পাইছো দুকোণীয়া হৈছে ঠিক তেনেকুৱা প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰাৰ লগতে তীব্ৰ যুঁজ আৰম্ভ হৈছে বুলি আমি দেখিব পাৰিছো যে ইতিমধ্যে আমি হেওতে তথ্য অনুসৰি ক'বলৈ বিচাৰিছো বা ক'ব পাৰিম যে নগাঁও লোকসভা সমষ্টিৰ পৰা কিন্তু প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে আৰু সুৰেশ বৰা পিছ পৰি আছে সুৰেশ বৰা হৈছে বিজেপিৰ পৰা প্ৰাৰ্থীটো আগবঢ়াইছে আৰু প্ৰদ্যুৎ বৰদলৈ হৈছে কংগ্ৰেছৰ পৰা গতে কংগ্ৰেছৰ পৰা যেন আগবঢ়াইছে যদিও তেওঁ যেন হে খাই মাৰিব অলপ যেন চান্স এটি লৈছে যেন কোনো এটি সঠিক নহয় আৰু প্ৰদ্যুৎ বৰদলৈ যেটো আগৰ পৰা সাংসদ হৈ আছিল গতে এইবাৰো যেন আকৌ এবাৰ সাংসদ হ'ব আৰু দিল্লীলৈ পদাৰ্পণ কৰিব ৰাওনা হ'ব ঠিক তেনেকুৱা হয়তো আমি দেখিবলৈ পাইছো তে নগাঁও লোকসভা সমষ্টিত আৰু এজন আছিল যেন আমিনুল ইছলাম ডাঙৰীয়াও আছিল কিন্তু তেওঁ যেন প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হোৱাই নাই 3 নম্বৰ স্থান আছে মাত্ৰ কিবা হাজাৰহে ভোট পাইছে আৰু সুৰেশ বৰাও কিন্তু 2 নম্বৰ স্থানত আছে যদিও যেন সুৰেশ বৰাও যেন এটি চান্স ল'ব পাৰে শেহতীয়াভাৱে লাষ্টৰ ফালে যদি ভোট অলপ বেছি পায় কিবা লাখ ভোট বেছি পায় তেনেহ'লে হয়তো সুৰেশ বৰাও এটি চান্স ল'ব পাৰে নগাঁও লোকসভা সমষ্টিত কিন্তু বৰ্তমানলৈ যি আমাৰ তথ্য সেই তথ্য অনুসৰি প্ৰদ্যুৎ বৰদলৈ বেছি ভোটত আগবাঢ়ি আছে আৰু প্ৰদ্যুৎ বৰদলৈ যেন হে খাই মাৰিব তাৰ কোনো মানে নাই তো আপোনালোকেও জনাওক নগাঁও লোকসভা সমষ্টিত কোন হে খাই মৰাৰ চান্স আছে কোনে জয় হোৱাৰ চান্স আছে কোনে দিল্লীলৈ যাব বুলি আশা কৰিছে আৰু এইবাৰ চৰকাৰ একচুয়ালি কাৰ হ'ব এনডিএ মৰ্চাৰ পৰা হ'ব না ইণ্ডিয়া মৰ্চাৰ পৰা হ'ব কোন মৰ্চাৰ পৰা হ'ব কোন বৃহৎ দল সংগঠন মিলি যি দুটা মৰ্চা হৈছে এনডিএ এণ্ড ইণ্ডিয়া হেকলৰ পৰা হ'ব আপোনালোকে চাব পাৰিছে কিন্তু হেওতে তথ্য অনুযায়ী আমি দেখিবলৈ পাইছো যে এনডিএ বেছি আগবাঢ়ি আছে মানে বিজেপি মিত্ৰজোঁটৰ দলসকলে আগবাঢ়ি আছে আৰু বিৰোধী পক্ষই কিন্তু অলপ পিছ পৰি আছে বেছি সংখ্যক সিটত পিছ পৰি থকা নাই মাত্ৰ কিছু সংখ্যক সিটতে পিছ পৰি আছে আমি দেখিবলৈ পাইছো যদি ভাল এটি ফলাফল দেখাব পাৰে আগফালে তেনেহ'লে নিশ্চয় প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'ব পাৰে আৰু যেন তুমুল যুদ্ধ আৰম্ভ হ'ব এই আছিল নগাঁও লোকসভা সমষ্টিৰ কথা আমি ক'লো ইফালে নগাঁও লোকসভা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থীটো আগবঢ়াইছে সুৰেশ বৰাও কিন্তু ভালেখিনি ভোট পাইছে বুলি আমি দেখিবলৈ পাইছো আৰু আমিনুল ইছলামে একচুয়ালি যিমানখিনি মাইনৰিটিৰ পৰা ভোট পাব লাগিছিল
অঞ্চলৰ পৰা যিমানখিনি ভোট হয়তো পাব লাগিছিল কিন্তু তেনেকুৱা পোৱা নাই তেনেকুৱা নোপোৱাৰ ফলতে হয়তো কংগ্ৰেছৰ ভোট হয়তো বাঢ়ি গৈছে যিমান সংখ্যক আমিনুল ইছলামে ভোট কেৰি কৰিলেহেঁতেন ল'ব পাৰিলেহেঁতেন সিমানে কংগ্ৰেছৰ ভোট মাইনাছ হ'লেহেঁতেন আৰু যাৰ ফলত কি যেনে সুৰেশ বৰাই এটি শেষ হাঁহি মাৰাৰ হয়তো চান্স আছিলে কিন্তু আমি দেখিবলৈ পাইছোঁ যে সুৰেশ বৰাই যেহেতু বেছি ভোট কেৰি কৰিব পৰা নাই ল'ব পৰা নাই গ্ৰহণ কৰিব পৰা নাই সেই হিচাপে প্ৰদ্যুৎ বৰদলৈ অলপ আগবাঢ়ি আছে নগাঁও লোকসভা সমষ্টিত নগাঁও লোকসভা সমষ্টিত বৰ্তমানলৈ তথ্য অনুসৰি আমি জানিব পাৰিছোঁ যে প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে সুৰেশ বৰা আছে 2 নম্বৰত আমিনুল ইছলাম আছে 3 নম্বৰত আমিনুল ইছলাম 3 নম্বৰত আছে মাত্ৰ কেইবা হাজাৰহে ভোট পাইছে যেনক আমি আপোনালোকক কলৈ 3জনৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলে নগাঁও লোকসভা সমষ্টিত আমিনুল ইছলাম প্ৰদ্যুৎ বৰদলৈ আৰু সুৰেশ বৰা আৰু কোনে শেষ হাঁহি মাৰিব আপোনালোকে নিশ্চয় কমেণ্টছত জনাব বুলি আশা থাকিলে আমি বৰপেটাৰ কথা ক'লো যে বৰপেটা 3জন প্ৰাৰ্থিত্ব আগবঢ়াইছিলে ফণীভূষণ চৌধুৰী দীপবায়ন আৰু মনোৰঞ্জন তালুকদাৰ 3জনৰ ভিতৰত কোনে শেষ হাঁহি মাৰিব সেইটো আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব CPM AGP আৰু কংগ্ৰেছৰ পৰা নিশ্চয় আমি দেখিবলৈ পাইছোঁ অলপ আগতে জনামতে যে দুজনৰ মাজতে খেল আৰম্ভ হৈছে AGP আৰু কংগ্ৰেছৰ মাজতে খেল দেখিবলৈ পোৱা গৈছে গতিকে দুজনৰ মাজতে যদি টক্কৰ আৰম্ভ হয় তেনেহ'লে মনোৰঞ্জন থাকিব 3 নম্বৰত আৰু অলৰেডি 3 নম্বৰত আছে গতিকে বৰপেটা লোকসভা সমষ্টিত কিন্তু ফণীভূষণ চৌধুৰীৰ জয় হোৱাৰ বেছি চান্স আছে আমি যোৰহাটৰ কথা অলপ আগত ক'লোৱে কৰিমগঞ্জ লোকসভা সমষ্টিত আমি দেখিবলৈ পাইছোঁ যে চাহাবুল ইছলাম চৌধুৰীও হয়তো থাকিব লাগিছিল 2 নম্বৰত কিন্তু 2 নম্বৰ স্থানত নাই তেওঁ আছে 3 নম্বৰত আৰু প্ৰথম স্থানত আছে হাফিজ ৰছিদ আহমেদ চৌধুৰী সিনিয়ৰ অধিবক্তা গুৱাহাটী হাইকোৰ্ট হাফিজ ৰছিদ আহমেদ চৌধুৰী আছে লিড লৈ আছে আমি শেহতীয়া তথ্য অনুসৰি কৈছোঁ কংগ্ৰেছৰ পৰা যি প্ৰাৰ্থিত্ব আগবঢ়াইছিল হাফিজ ৰছিদ চৌধুৰী আহমেদ তেখেত কিন্তু আগবাঢ়ি আছে লাষ্ট মুহূৰ্তলৈ আমি জানিব পৰা মতে গতিকে 3 নম্বৰত আছে কিন্তু AUDFৰ প্ৰাৰ্থী আৰু 2 নম্বৰত আছে BJPৰ প্ৰাৰ্থী গতিকে দেখিবলৈ পাইছোঁ যে হাফিজ ৰছিদ চৌধুৰী যেন শেষ হাঁহি মাৰিব সেনেকুৱা এটা আছিলে ধুবুৰী কৰিমগঞ্জ আৰু নগাঁও তিনিওটাতে যেন পৰাজয়ৰ উমান দেখিবলৈ পোৱা গৈছে বিশেষকৈ আমি ধুবুৰী লোকসভা সমষ্টিৰ কথা ক'লে আকৰ্ষণীয় সমষ্টি ধুবুৰী লোকসভা সমষ্টিত ইফালে চামগুৰিৰ পৰা গৈছিল কিন্তু ৰকিবুল হুছেইন চামগুৰিৰ পৰা ধুবুৰীত গৈ কিনে যেনেকুৱা এক প্ৰাৰ্থিত্ব মানে যেনেকুৱা নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু নিৰ্বাচনী প্ৰচাৰৰ কাৰণেই হয়তো দেখিবলৈ পোৱা যায় বা জানিব পৰা যায় যে তেওঁ কেনেকুৱাই মানে জয় হ'ব তাৰ কুচকাচ চলাইছিল যোৱাকালিও এটা ড্ৰাইভিং অনুষ্ঠানতো তেওঁ কৈছিল যে ভোট গণনা হ'ব মই তাতে আমাৰ জয় নিশ্চিত আৰু দেখিবলৈ পাইছোঁ 2 লাখতকৈ অধিক ভোটত সিহঁতে তথ্য অনুসৰি জানিব পাৰিছোঁ যে আগবাঢ়ি আছে গতিকে যে জয় হ'ব তাৰ কোনো মানে নাই গতিকে সেই হিচাপে আমি কৰিমগঞ্জ লোকসভা সমষ্টিত যোৰহাট লোকসভা সমষ্টিত ধুবুৰী লোকসভা সমষ্টিত 3-4টা লোকসভা সমষ্টিত কংগ্ৰেছৰ যেন অলপ জয়লাভ হোৱাৰ এটি চান্স আছে সেইটো আমি জানিব পাৰিছোঁ বা দেখিব পাৰিছোঁ গতিকে কৰিমগঞ্জ লোকসভা সমষ্টিত আমি 3জন প্ৰাৰ্থিত্ব মেইনলি আগবঢ়াইছিলে এইটো UDFৰ পৰা কংগ্ৰেছৰ পৰা আৰু হৈছে BJPৰ পৰা BJP আছে 2 নম্বৰ স্থানত UDF আছে 3 নম্বৰ স্থানত হাফিজ ৰছিদ ছাৰ বহুত ভোটত আগবাঢ়ি আছে আমি জানিব পাৰিছোঁ সকলোতকৈ আকৰ্ষণীয় সমষ্টি সন্মানীয় সমষ্টি এইটো হৈছে গুৱাহাটী লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিত বিশেষকৈ দুকুনীয়া ইলেকশ্যন মানে নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে আৰু নিৰ্বাচনী যুঁজত আপোনাৰ মীৰা বৰঠাকুৰ হৈছে কংগ্ৰেছৰ পৰা আৰু ইফালে বিজুলী কলিতা মিদি হৈছে বিজুলী কলিতা লিড লৈ আছে আৰু মীৰা বৰঠাকুৰ কিন্তু অলপ পিছ পৰি আছে তেওঁতকৈ যেন অলপ দৌৰত আগবাঢ়ি যাব পৰা নাই গুৱাহাটী লোকসভা সমষ্টিত যেহেতু বেলেগ আৰু কোনো ষ্ট্ৰং প্ৰতিদ্বন্দ্বিতা নাই এজন নিৰ্দলীয় আছিল যদি হয়তো আমি তেওঁৰ বিষয়ে আলোচনা কৰিবলৈ নাযাওঁ 2জন প্ৰাৰ্থিত্ব আছিলে BJP এণ্ড গতিকে আমি আপোনালোকক দেখুৱালো শেহতীয়া তথ্য অনুসৰি যে এই গুৱাহাটীৰ পৰা নিৰ্বাচনী তথ্য অনুসৰি আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটীত বিজুলী কলিতা মেধিয়ে আগবাঢ়ি আছে আৰু মীৰা বৰঠাকুৰে কিন্তু অলপ পিছ পৰি আছে গতিকে সমষ্টিত আগবাঢ়ি আছে বুলি আমি জানিব পাৰিছোঁ
আৰু আগবাঢ়ি আছে বুলি জানিব পাৰিছো আৰু কংগ্ৰেছৰ যে প্ৰেমলাল গুঞ্জু কিন্তু পিছ পৰি আছে বুলি আমি দেখিবলৈ পাইছো গতিকে শোণিতপুৰ লোকসভা সমষ্টিত শোণিতপুৰ সন্মানীয় লোকসভা সমষ্টিত শেহতীয়া যে তথ্য সেই তথ্য অনুসৰি আমি জানিব পাৰিছো যে ৰঞ্জিত দত্ত আগবাঢ়ি আছে বিজেপিৰ পৰা আৰু ইফালে প্ৰেমলাল গুঞ্জুৱে কিন্তু পিছ পৰি আছে আৰু বহুত ভোটত আগবাঢ়ি আছে ৰঞ্জিত দত্ত আমি জানিব পাৰিছো গতিকে আপোনালোকে জনাওক যে শোণিতপুৰ লোকসভা সমষ্টিত একচুৱেলি কোনে হাঁহি মৰাৰ চান্স বেছি আছে ৰঞ্জিত দত্ত মাৰিব নে প্ৰেমলাল গুঞ্জু মাৰিব কংগ্ৰেছে মাৰিব নে বিজেপিয়ে মাৰিব যেটো খেল হৈ আছে বিজেপি এণ্ড কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰি আছে ৰঞ্জিত দত্ত আৰু প্ৰেমলাল গুঞ্জুৱে গতিকে শোণিতপুৰ লোকসভা সমষ্টিত একচুৱেলি কোনে হাঁহি মৰাৰ চান্স আছে আপোনালোকে নিশ্চয় কমেন্টছত জনাব বুলি আশা থাকিলে আৰু কিমান ভোটত লাষ্ট মুহূৰ্তলৈ এক বাজি এই সময়ত কোনে বেছি ভোট পাইছে কোনে বেছি ভোট পাই আগবাঢ়ি আছে আপোনালোকে কমেন্টছ বক্সত জনাই যাব বুলি আশা থাকিলে আপোনালোকৰ লগত যদি কোনো তথ্য আছে তে শোণিতপুৰ হৈছে এক আকৰ্ষণীয় লোকসভা সমষ্টিটো কিন্তু ৰঞ্জিত দত্ত আৰু ইফালে প্ৰেমলাল গুঞ্জুৱেও কিন্তু বহুত ষ্ট্ৰং প্ৰতিনিধিত্ব কৰিছিলে কিন্তু জানিব পৰা মতে শেহতীয়া তথ্য অনুসৰি কিন্তু ৰঞ্জিত দত্তই অলপ আগবাঢ়ি আছে বিজেপিৰ যি কেণ্ডিডেট আছিলে গতিকে আমাৰ ডিয়াৰ এল ফেক্টৰ পৰা যি তথ্য আগবঢ়াইছো আপোনালোকেও গুগলৰ জৰিয়তে হওক বা অন্য চেনেলৰ লগত মিলাই সজে চাব পাৰিব যে কোন বেছি আগবাঢ়ি আছে কোনে আৰু হাঁহি মৰাৰ চান্স আছে শোণিতপুৰ লোকসভা সমষ্টিত গতিকে আমি আহিছো নেক্সট কাজিৰঙাটো ঠিক তেনেকুৱা যে কামাখ্যা প্ৰসাদ তাছা আৰু ভাৰ্চেছ ৰজলিনা তিৰ্কি দুজনৰ মাজত হৈছিল খেল আৰু নিশ্চয় তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰি আছে ৰজলিনা তিৰ্কি আৰু কামাখ্যা প্ৰসাদ তাছা কিন্তু আমি তথ্য অনুসৰি হয়তো ক'ব পাৰিম যে বিজেপি অগ্ৰগতি লাভ কৰিছে আগবাঢ়ি আছে আৰু ইফালে ৰজলিনা কিন্তু অলপ পিছ পৰি আছে আৰু কাজিৰঙা লোকসভা সমষ্টিত কোনে হাঁহি মাৰিব আপোনালোকে নিশ্চয় কমেন্টছ বক্সত জনাই যাব কাজিৰঙা এটি এক আকৰ্ষণীয় লোকসভা সমষ্টি আছিল আৰু বিশেষকৈ দেখিবলৈ পাইছো দুগুণীয়া ইলেকশ্যন হ'বলৈ গৈ আছে তাতে ইলেকশ্যন হৈছে মানে জোচ হৈ আছে সেইটো হৈছে বিজেপি এণ্ড কংগ্ৰেছ তে বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু কামাখ্যা প্ৰসাদ তাছা ভাৰ্চেছ ৰজলিনা তিৰ্কি দুজনৰ মাজত খেল গতিকে আপোনালোকে জনা কাজিৰঙা লোকসভা সমষ্টিত কোনে হাঁহি মৰাৰ চান্স আছে কোনে মাৰিব হাঁহি আৰু যেটো খেল দুজনৰ মাজত হৈ আছে বিজেপি এণ্ড কংগ্ৰেছ কামাখ্যা প্ৰসাদ তাছা আৰু ইফালে আছে আপোনাৰ ৰজলিনা তিৰ্কি দুজনৰ মাজতে খবলৈ গৈ আছে খেল আকৌ আমি আহি আকৌ ধুবুৰী লোকসভা সমষ্টিতে পালো যেহেতু তিনিজনে আগবঢ়াইছিলে ধুবুৰী লোকসভা সমষ্টিত অসম গণ পৰিষদৰ পৰা আগবঢ়াইছিলে জাভেদ ইছলাম আৰু কংগ্ৰেছৰ পৰা হৈছে ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমল হৈছে ইউডিএফৰ পৰা গতিকে আপোনালোকে জনাওক কোনে ধুবুৰীত লোকসভা সমষ্টিত হাঁহি মাৰিব কিন্তু শেহতীয়া তথ্য অনুসৰি কিন্তু আমি জানিব পাৰিছো যে ধুবুৰীৰ পৰা কিন্তু ৰকিবুল হুছেইন জয় হোৱাৰ বেছি চান্স আছে আৰু বৰ্তমানলৈ কিন্তু 2 লাখতকৈ অধিক ভোটত আগবাঢ়ি আছে বুলি আমি জানিব পাৰিছো গতিকে আপোনালোকে জনাওক যে ধুবুৰী সন্মানীয় লোকসভা সমষ্টিত কোনে চান্স লবৰ চান্স আছে ধুবুৰী লোকসভা সমষ্টিৰ পৰা কোনে যাব বিশেষকৈ দুজনৰ মাজত যেহেতু খেল আৰম্ভ হৈছে ধুবুৰী ৰকিবুল আৰু বদৰুদ্দিন আজমলৰ যে আজমল আছে তিনিবাৰৰ সাংসদ থাকা সত্ত্বেও ৰকিবুলে যেনে এক প্ৰত্যাহ্বানৰ সন্মুখীন বদৰুদ্দিন যেনে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে ৰকিবুল হুছেইনৰ লগত ৰকিবুল হুছেইনে যে এবাৰ দিল্লীলৈ যাব সাংসদ হৈ কিনে তাৰ কোনো মানে নাই গতিকে আপোনালোকেও জনাওক একচুৱেলি সঁচাকৈ কোন জয় হোৱাৰ বেছিভাগ চান্স আছে বৰ্তমানলৈ কংগ্ৰেছৰ পৰা আছিলে এই ৰকিবুল হুছেইন আৰু ইউডিএফৰ পৰা আছিলে বদৰুদ্দিন আজমল ইউডিএফৰ পৰা কিন্তু তিনিটা প্ৰাৰ্থিত্ব দিছিলে তিনিটা প্ৰাৰ্থিত্ব হৈছে মই আকৌ এবাৰ কৈ দিলো যে নগাঁৱৰ পৰা দিছিলে আমিনুল ইছলামক আৰু ধুবুৰীৰ পৰা দিছিলে বদৰুদ্দিন আজমল আৰু কৰিমগঞ্জৰ পৰা দিছিল চাহাবুল ইছলাম চৌধুৰী তিনিজন প্ৰাৰ্থিত্ব আগবঢ়াইছিল কিন্তু তিনিটা প্ৰাৰ্থিত্ব যেন মানে জয় হোৱাৰ কোনো চান্স নাই কৰিমগঞ্জতো জয় হ'বলৈ গৈ আছে হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু ধুবুৰীত ৰকিবুল হুছেইন জয় হ'বলৈ গৈ আছে আৰু প্ৰাৰ্থিত্ব আগবঢ়াইছিলে
নগাঁও লোকসভা সমষ্টিতো কিন্তু প্ৰদ্যুৎ বৰদলৈ যেন খাই মৰাৰ চান্স বেছি আছে গতিকে আমি যিসকল তথ্য অনুসৰি আপোনালোকক শেহতীয়া তথ্য অনুসৰি আপডেট অনুসৰি জনালোঁ গতিকে আপোনালোক কমেণ্টছ বক্সত নিশ্চয় জনাব বুলি আশা থাকিলে আমি পৰৱৰ্তী সময়ত আকৌ আহি আছোঁ আৰু শেহতীয়া আপডেটটো লৈ কেনে আকৌ আপোনালোকৰ লাইভৰ লগত শ্বেয়াৰ কৰিম বুলি আশা থাকিলে আপোনালোকেও কোন সমষ্টিৰ পৰা চাই আছে কোন সমষ্টিৰ পৰা কোনে জয় হ'ব নিশ্চয় কমেণ্টছ বক্সত জনাব বুলি আশা থাকিল আৰু বাকী থাকিলে ডিফু কোকৰাঝাৰ দৰং ওদালগুৰি এইকেইটা সমষ্টি বাকী থাকিলে সেই বিষয়ে হয়তো আমি অলপ পিছত ডিছকাছ কৰি আছোঁ আপোনালোক কোনোবাই লাইভ চাই থাকিব বুলি আশা থাকিল ধন্যবাদ